বিতৰ্কত বীৰ লাচিত সেনা এটা কমেন্টৰ বাবে বীৰ লাচিত সেনাৰ ৰুখত পৰিল এজন যুৱক কাণত ধৰি ক্ষমা খুজালে বীৰ লাচিত সেনাই বীৰ লাচিতৰ কোনো বেয়া মন্তব্য নকৰো আৰু মই আগতো কৰা নাই বীৰ লাচিতক মই সাপোৰ্টো কৰো সেইকাৰণে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছো বীৰ লাচিত সেনাৰ পৰা পোষ্টটো মই ডিলিট কৰি দিম কাণত ধৰা তুমি কাণত ধৰা ভালকে কোৱা কোৱা বীৰ লাচিত সেনাৰ মই আগৰ পৰা মই সাপোৰ্ট কিন্তু কি কমেন্ট দিছিল গোলাঘাটৰ বিৰক্ত গগৈয়ে এই ঘটনাৰ পাছতেই সামাজিক মাধ্যমত আবেগিক পোষ্ট শ্বেয়াৰ কৰিছে যুৱকজনে ভুক্তভোগী বিৰক্ত গগৈ নামৰ যুৱকজনে সামাজিক মাধ্যমত লিখিছে টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনাৰ কিছু লোকে আজি মোক ঘৰত আহি অপমান অত্যাচাৰ কৰি গ'ল তাৰ বাবে মই বহুত দুখ পালোঁ বীৰ লাচিত সেনাৰ কিছুমান ভাল কামক প্ৰশংসাও কৰিছিলোঁ বেয়া কামক আঙুলিয়াইছিলোঁ আজি ভালদৰে বুজি পালোঁ কিছুমান বীৰ লাচিত সেনাৰ সৈনিকৰ ব্যৱহাৰ কেনেকুৱা এয়া মোৰ প্ৰথম অভিজ্ঞতা ধন্যবাদ বীৰ লাচিত সেনা অসম খুব সুন্দৰ বীৰ লাচিত সেনাই বাংলাদেশী খেদাৰ আন্দোলন কৰিব লৈছিল সেই আন্দোলন সফল হোৱাটো ময়ো কামনা কৰিছিলোঁ মই কোনো বাংলাদেশীক সমৰ্থন কৰি কোৱা নাছিলোঁ বীৰ লাচিত সেনাৰ বাংলাদেশী খেদিবলৈ শক্তি সাহস আছে ভাবি কৈছিলোঁ বীৰ লাচিত সেনাক কৈছিলোঁ বীৰ লাচিত সেনাই যদি বাংলাদেশী খেদিব পাৰে মই এমাহ আধা কাপোৰ পিন্ধি ঘূৰিম বুলি নিজৰ মাজতে অসমীয়া ভাগ হৈ যোৱাৰ বাবে মোৰ কমেন্টটো চ্যালেঞ্জ হিচাপে লৈ সেই আন্দোলন সফল হ'বৰ বাবে কৰিছিলোঁ কিন্তু বাংলাদেশী খেদাৰ আগতেই মোক ক্ষমা খুজালেহি মানে পক্কা অসমীয়া তাকো আহোমক যদি বীৰ লাচিত সেনাৰ সাহসী সৈনিকে বাংলাদেশী খেদি মোৰ ওচৰত অহা হ'লে আৰু গৌৰৱ কৰিব পাৰিলোঁ হয় ময়ো সকলোকে আৰু গৌৰৱে ক'ব পাৰিলোঁ হয় বীৰ লাচিত সেনাৰ সৈনিকে কৰা প্ৰশংসনীয় কামৰ কথা বীৰ লাচিত সেনাৰ সংগঠনত মোৰ কমেন্টটোৱে প্ৰভাৱ পেলাইছিল বুলি তেওঁলোকে কৈছিল আৰু তাৰ বাবে ময়ো ক্ষমা বিচাৰিছিলোঁ আৰু ক্ষমা বিচৰা ভিডিঅ'ও তেওঁলোকে কৰি দিছিল সেই ভিডিঅ' কিছু সংখ্যক লোকে প্ৰচাৰ কৰি আছে ভিডিঅ'টো দেখি মানুহে বহুত ফূৰ্তি কৰিছে মই দুখ কৰিছোঁ বা লাজ পাইছোঁ মই দুখ কৰিবলৈ বা লাজ পাবলৈ কাকো ঠগি বা কিবা বেয়া কাম কৰি ক্ষমা খোজা নাই মোৰ যদি ক্ষমাই কিবা সমাধান হয় সেয়া মোৰ বাবে লাজৰ কথা নহয় সংগঠনৰ সদস্যসকলে মনত কিমান কষ্ট পালে মোৰ ঘৰত আহি মোক ক্ষমা খুজিবলৈ ক'ব পাৰে সেইটো মই ভালদৰে অনুভৱ কৰিব পাৰিছোঁ মোৰ যদি কমেন্টৰ পৰা কিবা সংগঠনৰ বাবে বেয়া প্ৰভাৱ আছিল তাক দূৰ কৰিবলৈ মই সংগঠনৰ ওচৰত ক্ষমা বিচৰাটো তেনেই নগণ্য মোৰ অকমান দুখতে সুখী হোৱা টেমা ধৰাসকলক কৈছোঁ অনুগ্ৰহ কৰি মোক লৈ তোমালোকে আৰু হাঁহি নাথাকিবা মোক আৰু লাজ নিদিবা মই বহুত কষ্ট পাইছোঁ মই ভাগৰি পৰিছোঁ জয় আই অসম এইদৰে বিৰক্ত নামৰ যুৱকজনে সামাজিক মাধ্যমত আবেগিক পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে এতিয়া এই সমগ্ৰ ঘটনাৰ ৰাইজৰ বিচাৰ্য বিষয় নিউজ ডেস্ক ৰিপৰ্ট আমাৰ অসম